ৰঙিয়া মজলীয়া স্কুলৰ মৃত স্বৰ্গগামী হোৱা ধনীৰাম কলিতাৰ স্মৃতিচাৰণ সভা। এয়া তেখেত এজন অতি দূৰদৰ্শিতা থকা শিক্ষক আছিল। মই প্ৰায় আজিৰ পৰা 70 বছৰ আগৰ কথা কৈছোঁ যে তেখেত অতি ভাল শিক্ষাবিদ আছিল। ভাল শিক্ষা অনুষ্ঠান কাৰণে ৰঙিয়া MV স্কুলখনত মোক দেউতাই নাম লগাই দিছিল আৰু তেখেত অতি কষ্টকৰ শিক্ষক আছিল। তেখেতে ছাতিটো লৈ ডোঙাৰপাৰৰ পৰা ৰঙিয়া MVত চাকৰি কৰিছিল আৰু সেই সময়ত প্ৰধান শিক্ষক দণ্ডীধৰ কলিতা আছিল আৰু কমলাকান্ত মহন্ত আছিল আৰু সীতা দাস আছিল। কিন্তু এখেতে নানা ধৰণৰ ট্ৰেইনিং লৈ ৰঙিয়া এই মজলীয়া স্কুলখন জাকজমক কৰি তুলিছিল। তেখেত এই স্কুলখনৰ সম্পূৰ্ণৰূপে তদাৰক কৰিছিল। আগৰ ছাৰ যিসকল আছিল সেইসকলকৈও এখেতে অতি গুৰুতৰভাৱে স্কুলখনৰ প্ৰতি মৰম দেখুৱাই স্কুলখন অতি উন্নত ধৰণে আগবঢ়াই নিছিল। ইয়াৰ ৰিজাল্ট পৰ্যন্ত তেখেতে অতি ভাল কৰিছিল। তেখেতে আমাক স্বৰ্গৰ পৰা আশীৰ্বাদ দি থাকক আৰু তেখেতৰ বংশৰ ভৱিষ্যত স্মৃতিত তেখেতৰ আজি এই অনুষ্ঠানত মোৰ খুব ভাল লাগিছে। এই অনুষ্ঠানত ভাল লাগিছে যদিও মই তাৰমানে প্ৰথমতে এটা কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ। কবিতাৰ মাজেৰে পিছত ক'বলগীয়া কথাখিনি পিছত ক'ম মই। আমাৰ এই কবিতাটো আছিল জাতীয় গৌৰৱ নামৰ কবিতা। এই কবিতাটো ৰচনা কৰিছিলে কমলাকান্ত ভট্টাচাৰ্যদেৱে। তেখেতে আক্ষেপত এই কবিতাটো লিখিছিলে, কাৰণ তাৰমানে তেখেত অগ্নি কবি আছিলে, দহি পহি পুৰি মৰিছিলে তেখেত। মই কবিতাটো আবৃত্তি কৰিবলৈ লৈছোঁ। ইয়াত হয়তো দুই এটা ভুল ভ্ৰান্তি হ'ব পাৰে, মোক মাৰ্জনা কৰি দিব। বুৰঞ্জীৰ লিখক জাতীয় গৌৰৱ কিবা চিন পাবা অসম দেশৰ, য'ত কবি কোৰ জাতিবাদ ভুল নভলে ফলে কিবা পৰ। হাই 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 বুকু ফাটি যায় যি বুজে পৰিছে হৃদয় সদায় পাহাৰিনি যেন দাক্ষখিনি গিলিলি বহুত অসম গৌৰৱ। কোনে উলিয়াব কোনেবা দহজব জন্মিছিলে এনে মহানুভৱ। ঠিক অসমীয়া মানুহ নহয় অসম স্মৰণ নহয় কোনে কয়। অনন্ত কণ্ডলী জন্ম ধৰিছিল কিনো পাপ কৰি অসম মাটিত। নাইতো যি নাম কালৰ নাইতো যাম আদৰ সন্মান কাললৈ নিমল স্মৰণ ভূমিত। পদুমৰ গোন্ধ কি গোবৰলৈ ভ্ৰমৰৰ ফুল কি নময়। কণ্ডলী শ্ৰীধৰ কিনো এই সুন্দৰ গাঁঠিছিলা বাচি ফুল মাৰ খাই। ভাবিছিলা মনে অসম সন্তানে গুঠি পিন্ধি গুণ গাই থাকিব তোমাৰ। কালৰ নিষ্ঠুৰ বতাহ বহত পৰিল সি অন্তৰশালত। ৰাম সৰস্বতী ভৰতৰ পুথি বেহৰ বাচনি ফুলৰ মালা। কহিলা ৰচনা তোমাৰ কামনা নিসিজিল হ'ল লৰা খেলা। বংগত জনাম ধন্য কৃতিবাস প্ৰযোগিতি কৰে সম্প্ৰসাক প্ৰকাশ। ঠিক অসমীয়া মানুহ নহয় অসম স্মৰণ নহয় কোনে কয়। ঠিক অসমীয়া মানুহ নহয় অসম স্মৰণ নহয় কোনে কয়। তাৰমানে এই কবিতাটো তেখেতে বহুত আক্ষেপত ৰচনা কৰিছিলে। গতিকে আমাৰ কিছু কথা আমাৰ বুৰঞ্জী উদ্ঘাটন হ'ব লাগে। পুৰণিকলীয়া যিবিলাক বুৰঞ্জীৰ লিখক আছিলে তেখেতসকলৰ নাম আমাৰ ইয়াত স্মৰণীয় হৈ থাকিব লাগে। কাৰণ এইখিনিয়ে কয় খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।